টিকেট পালেহে পইচা খৰচ কৰিম বুলি কয়। মোৰ ওচৰত ৰেকৰ্ডিং আছে। গৌৰৱ গগৈৰ বিষয়ে কিমান বেয়া বেয়াকৈ কৈছিলে। দেউতাকে কৰি যোৱা ভুলটো পুতেকে কেতিয়াও নকৰে। আৰু দলবিলাকে সেই তেনেকুৱা ধৰণৰ মানুহবিলাকক জানিব লাগে, যিজন নেতাৰ পকেটত হাতটো নোসোমায় 10 টকা এটা খৰচ কৰিবলৈ নিজৰ দলটোৰ কাৰণে। নমস্কাৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ঈদ মুবাৰক। আজি এটা বহুত দুখেৰে এই সামগ্ৰিক অসমৰ ৰাজনৈতিক পৰিৱেশবিলাক যি দেখা পাই আছোঁ, ৰাজনীতি কৰা মানুহসকলৰ যি ধৰণৰ মানে বেপেৰুৱা এটা মনোবৃত্তি হৈছে, সেই বস্তুখিনি আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মানুহৰ মাজলৈ যাতে মই মোৰ মনত থকা কথাখিনি মই পঠিয়াব পাৰোঁ। আমাৰ কলিয়াবৰত কেনেকুৱা ধৰণৰ এটা দালাল প্ৰবৃত্তিৰ ৰাজনীতিবিদ কিছুমান আছে, সেই তেওঁলোকৰ যাতে মই আজি মুখাখন খুলি দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকক আজি মই নিমন্ত্ৰণ কৰিলোঁ। কথাটো হৈছে, আজি সামগ্ৰিক অসমৰ পৰিৱেশত বহুতকেইজন নেতা আছে, ডাঙৰ ডাঙৰ নেতা। তাৰ মাজত মই চবতকৈ ন' ডাউট মই কংগ্ৰেছ কৰি আছিলোঁ, কংগ্ৰেছ দলত আছিলোঁ। আমাৰ যিজন সভাপতি বৰ্তমানৰ, তেখেত বিচক্ষণ নেতা, তেখেত অতি পাৰ্গত নেতা হিচাপে তেখেত এজন ভাল নেতা। কিন্তু গোটেইকেইজন অসমৰ শীৰ্ষ পৰ্যায়ত থকা নেতাসকলৰ ভিতৰত আৰু এজন উত্তম নেতা বুলি ভাবোঁ মই অখিল গগৈ ডাঙৰীয়াক। অখিল গগৈ ডাঙৰীয়াক এইটো কাৰণে উত্তম নেতা বুলি ভাবোঁ, তেখেতে কোনো ধৰণৰ প্লেটফৰ্ম নোহোৱাকৈ নিজকে নিজে এষ্টাব্লিছ কৰি আজি এটা দল গঠন কৰি সেই দলটো ডাঙৰ কৰি নি গৈ আছে। আৰু এদিন হয়তো তেখেতে বহুত ডাঙৰ এটা দল অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব, আৰু আশা কৰোঁ তেখেতে পাৰিব। যিহেতু একো নথকাৰ অৱস্থাত তেখেত আন্দোলন কৰি আন্দোলনৰ পৰা গৈ নিজে এটা প্লেটফৰ্মত গৈ এটা দল গঠন কৰি আজি তেখেতে কংগ্ৰেছৰ নিচিনা দলৰ পৰা ছিট ডিমাণ্ড কৰিব পৰা হ'ল। বিচৰা নহয়, ছিট ভিক্ষা কৰা নাই, ছিট ডিমাণ্ড কৰিব পৰা হ'ল। তেখেতৰ সেইখিনি শক্তি হৈছে। গতিকে আমাৰ অসমততো বহুত নেতা আছে, ৰেডিমেড দল এটাত যাব, দলটোৰ প্লেটফৰ্মত যাব, প্লেটফৰ্মৰ পৰা তেখেত মন্ত্ৰী হ'ব আৰু মহামন্ত্ৰী হ'ব, তাৰপিছত মুখ্যমন্ত্ৰী হ'বলৈ চিন্তা কৰিব, কিবা হ'বলৈ চিন্তা কৰিব, ডাঙৰ ডাঙৰ কথা ক'ব। তাৰপিছত যেতিয়া দেখিব যে আমি এতিয়া সময় উপযোগী হৈ থকা নাই, এইটো দলত থাকিলে আমাৰ আৰু চৰকাৰ নাহিব, আকৌ বেলেগ দলত গৈ পেলাই মন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী হ'বলৈ যাব। বহুত নেতা আছে তেনেকুৱা। তেওঁলোকে প্লেটফৰ্মখন নিজে গঠন কৰি মন্ত্ৰী হ'ব পৰা নাই। কিন্তু অখিল গগৈ এনেকুৱা এজন নেতা, যিজন নেতা নিজকে নিজে এষ্টাব্লিছ কৰি, অসমৰ মানুহৰ মাজত নিজকে নিজে এষ্টাব্লিছ কৰি, কোনো বেলেগ এটা বেকগ্ৰাউণ্ডৰ পৰা নহাকৈ তেখেতে এটা দল আজি প্ৰতিষ্ঠা কৰিলে। নহয়, লুৰিণজ্যোতি গগৈৰ কথা সুধিব পাৰে, তেখেত আছু বেকগ্ৰাউণ্ডৰ পৰা আহিছে। এতিয়া কথা হৈ গ'ল আমাৰ, কিন্তু তেখেতেও এটা ভুল সিদ্ধান্ত ল'বলৈ এতিয়া গৈ থকা নিচিনা মোৰ লাগিছে। তেখেতে হয়তো গম পোৱা নাই কলিয়াবৰৰ পৰিৱেশটো কি হৈ আছে। আজি কেইদিনমানৰ পৰা আমি টিকেট যেতিয়া বিচাৰিছিলোঁ, কলিয়াবৰ কংগ্ৰেছৰ পৰা আমি 4জনে টিকেট বিচাৰিলোঁ, টিকেট প্ৰত্যাশী 4জন আছিলোঁ। আমি 4জনে সিদ্ধান্ত ল'লোঁ, আমি দলৰ মজিয়াত বহি আমাৰ দুটা ব্লক সভাপতি 2জন, 22টা মণ্ডলৰ মণ্ডল সভাপতিৰ লগত আমি আলোচনা কৰি ল'লোঁ যে বাৰে বাৰে আমি কলিয়াবৰত কেতিয়াও জিকিব পৰা নাই। আজি 30 বছৰৰ পৰা আমাৰ বিধায়ক নাই, আৰু বিধায়ক নথকা সমষ্টি এটাত দলৰ কাৰ্যকৰ্তাৰ মানে যিসকল কৰ্মকৰ্তা থাকে, তেখেতসকলৰ কি অৱস্থা হয় আমি উপলব্ধি কৰিব পাৰোঁ, আৰু পকেটত পইচা নাথাকে। গতিকে আমি সিদ্ধান্ত ল'লোঁ, যিহেতু আমি 4জনে টিকেট বিচাৰিছোঁ, 4জনে যিহেতু টিকেট বিচাৰিলোঁ, আমি 4জনে অলপমান পইচা গোটাই 4জনে সমানে পইচা খৰচ কৰি আমি কলিয়াবৰ সমষ্টিৰ চুকে কোণে গাঁৱে গাঁৱে আমি সোমাই গৈ আমাৰ দলটোৰ হৈ প্ৰচাৰ কৰোঁ। দলে যাকে যোগ্য বুলি বিবেচনা কৰিব, যাকে টিকেটটো প্ৰদান কৰিব, তেখেতক আমি জয় হোৱাত আমি বাকী 3জনে মিলি সেই 4 নম্বৰজনক আমি জিকাই নিম, যিজনক টিকেট প্ৰদান কৰে। আমাৰ এটা ডিচিশ্যন তেনেকুৱা হৈ গৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া পইচা পাতিৰ কথা আহিলে, প্ৰথম এটা ইউথ কংগ্ৰেছৰ, মই কৈয়ে দিওঁ এতিয়া, ইউথ কংগ্ৰেছৰ বাইক ৰেলী এটা হৈছিলে নগাঁৱত। তেতিয়া ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্টে মোক ফোন কৰিলে যে দাদা এনেকুৱা ইউথ কংগ্ৰেছৰ এটা প্ৰগ্ৰেম হৈছে, প্ৰগ্ৰেমটোৰ কাৰণে কণ্ট্ৰিবিউশ্যন লাগে। মই বোলো কোৱা, ঠিক আছে, আমাৰ যিটো ডিচিশ্যন হৈছিলে 4জনে আমি সমানে দিম, কিমান হয় মোক ক'বা, মই দি দিম পইচাটো। তাৰপিছত তেওঁলোকে হিচাপ নিকাচ কৰি মোক ব্লক সভাপতিয়ে ফোন কৰিলে যে দাদা হেৰি হ'ল, 16,500 টকাকৈ পৰিছে, আপুনি 16,500 টকা দিলে হ'ব। মই মোৰ শ্বেয়াৰ দি দিলোঁ 16,500 টকা। তাৰপিছত হঠাৎ আকৌ নগাঁৱত প্ৰগ্ৰেম আহিলে, নগাঁও প্ৰগ্ৰেমৰ কাৰণে 10,000কৈ ভাগত পৰিলে, 10,000 টকা মই দি দিলোঁ। যেনেকৈ যিটো প্ৰগ্ৰেম আহিছে সেইটো প্ৰগ্ৰেম চিডিউল মতে আমি পইচা তেনেকৈ পে'মেণ্ট কৰি গৈ আছোঁ।
তাৰপিছত এদিন আমি বহিলোঁ, বহোঁতে কোনোবাই কৈ থাকে মোৰ ইমান বেছিকৈ গুচি গ'ল। মই আমিতো চাৰিজনে সমানে সমানে খৰচ কৰোঁ, কেনেকৈ বেছিকৈ গুচি যাব। যেতিয়া আমি বহিলোঁ, আমাৰ এজন আছে নহয় নেতা, দল ত্যাগ কৰি কেতিয়াবা গুচি যায়, কেতিয়াবা দলৰ পৰা খেদা খায়, এই বেলেগ দলৰ লগত তালমিল লগাই পেলাই খেদা খাই গৈছিলে, আকৌ কাৰোবাৰ অনুগ্ৰহত আহি পেলাই যেনিবা আকৌ কংগ্ৰেছৰ স্থানটো পালে, টিকেটো বিচাৰিব পৰা হ'ল। তেখেতে বোলে পইচা নিদিয়ে, টিকেট পালেহে পইচা খৰচ কৰিব। যিজন মানুহে দলটোৰ কাৰণে এটা কণ্ট্ৰিবিউশ্যন দিবলৈ নোৱাৰে, সেই মানুহজনে টিকেট পালেহে পইচা খৰচ কৰিব, মানে দলে যেতিয়া পইচা দিব তেতিয়াহে খৰচ কৰিব, নিজৰ পকেটৰ পৰা পইচা খৰচ নহয়। তেওঁ বিধায়ক মানি ল'লোঁ, বিধায়ক হৈ আহিলে, বিধায়ক হৈ ৰাইজৰ কাৰণে কি কাম কৰিব? মোৰ মূল প্ৰশ্নটো হৈছে সেইটো। আৰু দলবিলাকে সেই তেনেকুৱা ধৰণৰ মানুহবিলাক জানিব লাগে, যিজন নেতাৰ পকেটত হাতটো নোসোমায় 10 টকা এটা খৰচ কৰিবলৈ নিজৰ দলটোৰ কাৰণে, টিকেট পালেহে পইচা খৰচ কৰিম বুলি কয়। মোৰ ওচৰত ৰেকৰ্ডিং আছে, গৌৰৱ গগৈৰ বিষয়ে কিমান বেয়াকৈ কৈছিলে। মই যেতিয়া এদিন ক'লোঁ যে দলে চাগে মই দিল্লীত আছিলোঁ, দিল্লীৰ পৰা মই তেখেতে মোক ফোন কৰিলে, মই ক'লোঁ দাদা মই দিল্লীত আছোঁ। কৈছে কি হৈছেগৈ? মই ক'লোঁ দাদা মেঘনাথে পাব চাগে। নাই সেইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে। দেউতাকে কৰি যোৱা ভুলটো পুতেকে কেতিয়াও নকৰে, দেউতাকে কৰা ভুলটো পুতেকে কেতিয়াও নকৰে। তাৰমানে কি তৰুণ গগৈ ভুল কাম কৰি গৈছিলে নেকি? আমাৰ মাননীয় সন্মানীয় তৰুণ গগৈ ডাঙৰীয়ে ভুল কাম কৰি গৈছিলে যে আগৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে তেওঁলোকক কাৰোবাক টিকেট দি পেলাই কি ক'ব বিচাৰিছিলে? দেউতাকে কৰা ভুলটো পুতেকে কেতিয়াও নকৰে। মোৰ ওচৰত ৰেকৰ্ডিং আছে, আপোনালোকক লাগিলে মই দি দিম। আৰু বহুত কথা আমাৰ দলটোৰ ভিতৰত মোক কয়, মানৱ তোমাৰ বহুত টকা পইচা আছে যদি তুমি পইচা দি থাকা। মোক বুজায় তুমি পইচা নিদিবা, এই প্ৰগ্ৰেমবিলাকত যে পইচা খৰচ কৰোঁ তুমি নিদিবা, সিহঁতি যি কৰে কৰি থাকক, মোক বুজায়। মই যেতিয়া কওঁ দাদা দলটোৰ কাৰণে, কৈছে কাইলৈ টিকেটটো নাপালে তোমাৰ ভৱিষ্যতটো কি হ'ব, তোমাৰ ল'ৰা কি হ'ব? মই দাদা ৰাজনীতি যেতিয়া কৰিছোঁ সেইখিনি কথা মই আজি আপোনালোকক ৰেকৰ্ডিং মই দি দিম, সেইখিনি কি কথা পাতে। আৰু সেই মানুহজনে মই যেতিয়া আমাৰ এই দলটোৰ মানে দলে বিবেচনা কৰিলে যে কলিয়াবৰ সমষ্টিটো এলায়েন্স পাৰ্টনাৰক এৰি দিলে, ৰাইজৰ দলক এৰি দিলে, মই দিল্লীতে গম পালোঁ। তেতিয়া মই অখিল দাক ফোন কৰিলোঁ, অখিল দা আপোনালোকে কিয় ল'লে এইটো, এই সিদ্ধান্তটো কিয় ল'লে? কলিয়াবৰত আপোনালোকৰ সংগঠন ক'ত আছে? সংগঠনটো দূৰৰ কথা, তাত ভোটাৰ এজনো নাপাবলৈ নাই। ৰাইজৰ দল বুলি ক'লে ৰাইজৰ দলৰ কোনো কৰ্মী নাছিলে, এই সিদ্ধান্তটো কিয় ল'লে? তেখেতে মোক একো নক'লে। তাৰপিছত মই ক'লোঁ দাদা মই আপোনাৰ লগত বহিব বিচাৰোঁ। তেখেতে মোক নিমন্ত্ৰণ কৰা নাই, মই নিজে গ'লোঁ, দাদা এনেকৈ আলোচনা কৰিলোঁ। এতিয়া কেণ্ডিডেট কাক দিব? যদি আপোনালোকৰ কেণ্ডিডেট নাই, কলিয়াবৰ সমষ্টিটো আজি বহুত দিনৰ পৰা AGP হাত দখলত আছে, যে এই সমষ্টিটো উদ্ধাৰ কৰিব লাগিব। আৰু উদ্ধাৰ কৰাৰ পৰিকল্পনা লৈ আমি চাৰিজনে এনেকৈ কাম কৰি আহিছিলোঁ। গতিকে আমাৰ এতিয়া সমষ্টিত চুকে কোণে মানুহে আমাক চিনি পোৱা হৈছে। গতিকে আপুনি যদি চিন্তা কৰে, যদি টিকেটটো দিম বুলি ভাবে, যিহেতু আপুনি এলায়েন্স পাৰ্টনাৰ, আৰু মই যদি দলটো ত্যাগ কৰি আহোঁ, মই দলক গাদ্দাৰী কৰাই অহা নহ'ব। এইটো কাৰণেই নহ'ব, পাৰ্টনাৰ, আমি এলায়েন্সৰ পাৰ্টনাৰ হয়। যিহেতু হয়, মই কৈ আছোঁ সেইটোকে, দীঘলীয়া নকৰোঁ। মই অকণমান আছে কৈ লওঁ, তাৰপিছত হেৰি কৰি দি আছোঁ। তাৰপিছত মই অখিল গগৈ ডাঙৰীৰ লগত বহিলোঁ যে মই যদি টিকেটটো বিচাৰোঁ আপুনি দিবনে? তেখেতে ক'লে চিন্তা কৰি চাব লাগিব। ঠিক আছে। যেতিয়া এলায়েন্স হৈ গ'ল, এলায়েন্স হৈ যোৱাৰ পিছত মই অখিল গগৈ ডাঙৰীয়াক ফোন কৰিলোঁ যে দাদা মই এতিয়া আপোনাৰ দলত যোগদান কৰিব পাৰিমনে? কৈছে আপুনি আহিব। মই গ'লোঁ, তেখেতক লগ ভাগ কৰিলোঁ। তেখেতে ডাইৰেক্টলি কথা দিয়া নাছিলে যে এক প্ৰকাৰ মোৰ লগত সিদ্ধান্ত হৈছিলে যে টিকেটটো মোক দিব। আৰু যেতিয়া মই দল ত্যাগ কৰি অখিল গগৈ তাত যাব বিচাৰিছিলোঁ, তেতিয়া মই মোৰ টিকেট বিচাৰি বাকী 3জনক মই কৈছিলোঁ যে এনেকুৱা ঘটনা হৈছে, মই দলটো ত্যাগ কৰি অখিল গগৈ পাৰ্টীৰ পৰা মই ইলেকশ্যন খেলিব বিচাৰোঁ, কি হ'ব? দিহা পৰামৰ্শ লৈছিলোঁ, যিহেতু মই কংগ্ৰেছ কৰিছোঁ। ব্লকৰ সভাপতিকেইজনক কৈছিলোঁ, মণ্ডল সভাপতিসকলক কৈছিলোঁ। তেওঁলোকে কৈছিলে যে যিহেতু আমাৰ হাতত নাই, আমাৰে মানুহ আপুনি যাব পাৰে। সেই সিদ্ধান্ত মৰ্মে মই তেখেতৰ ওচৰলৈ গৈছিলোঁ। প্ৰদীপ বৰুৱাকো মই কথাষাৰ জনাইছিলোঁ যে মই এনেকৈ যাওঁ, তেওঁ মোক ইনস্পায়াৰ কৰিছে, যাওক। তেওঁ যদি ভাবিছিলে যে টিকেটটো তেওঁ আনিবগৈ, তেওঁ বিচাৰিব,